Hello everyone, Sikha's Cooking Station channel tuloi সকলোকে ওয়েলকাম জনাইছো। আজি আকৌ এটা লালমোহন বা গোলাপ জামুনৰ ৰেচিপি লৈ আহিছো আৰু এই লালমোহন বিধ মই সুজিৰ পৰা বনাইছো। লালমোহন বনাওতে বহুতেই কয় যে বলবোৰ তেলত দিলে ফাটি যায় আৰু ভিতৰটো টান টান হয়, কেতিয়াবা চেনি পানীৰ ৰসটো ভিতৰলৈকে নুসুমায় আৰু লালমোহনবোৰো নুফুলে। কিন্তু আমি যদি কেইটামান টিপছ ফলো কৰো তেতিয়া একদম পাৰফেক্ট লালমোহন হ'ব। গতিকে আপোনালোকলৈ এটাই ৰিকুৱেষ্ট যাতে সম্পূৰ্ণ ভিডিওটো চাই আৰু শুনে। ভিডিওটোৰ প্ৰত্যেকটো পাৰ্টে ইম্পৰ্টেন্ট হয়, কাটি কাটি চালে সাধাৰণতে কিছুমান ইম্পৰ্টেন্ট ষ্টেপ মিছ হৈ যায় আৰু পাছৰ ৰেচিপিটো গৈ নহয়গে। সো ভিডিওটো শেষৰলৈকে চাব। এতিয়া এটা লালমোহন কাটি দেখুৱাইছো, চাওক কিমান জুচি আৰু কোমল হৈছে আৰু একদম ভিতৰলৈকে ৰসখিনিও সোমাই গৈছে। প্ৰথমবাৰ বনাওতে আপোনালোকৰ নহবও পাৰে, কিন্তু এক দুইবাৰ বনাওতে হৈ যাব। তেন্তে আহকচোন ৰেচিপিটোলৈ আগবাঢ়ো। সুজিৰ লালমোহন বনাবৰ কাৰণে প্ৰথমে আমি সুগাৰ সিৰাপটো ৰেডি কৰিব লাগিব। এয়া এখন কেৰাহী পাতি দিছিলো গেছৰ ওপৰত আৰু এতিয়া চেনি 1.5 কাপ দিছো। যেহেতু মই ইয়াত সুজি 1 কাপতকৈ অলপ কম লম, সেই কাৰণে মই ইয়াত 1.5 কাপ দিছো আৰু এতিয়া এই চেনি জুখেৰে আমি 1.5 কাপ ইয়াত পানী দিম আৰু গুটেইখিনি ভালদৰে উতলিব লাগিব। এই সুগাৰ সিৰাপটো 4-5 মিনিট মান সময়তে হৈ যাব। ইয়াত একো টাৰ টাইপ কনসিস্টেন্সি কৰিব নালাগে, অলপ মৌজুলৰ দৰে আঠা আঠা হলেই হ'ব। আৰু এইখিনি এতিয়া মই ভালদৰে উতলিবলৈ দিম। জুখটো লবলৈ আপোনালোকে একেবিধ পাত্ৰ ইউজ কৰিব। এতিয়া ইয়াত আধা চামুচ ইলাচি পাউডাৰ দিছো আৰু এতিয়া ইয়াত কেডালমান কেশৰ বা সেফ্ৰন দিম। সেফ্ৰনটো একদম অপচনেল হয়, কিন্তু দিলে কালাৰটো বহুত ধুনীয়া হয়, সেইকাৰণে মই ইয়াত দিছো। এয়া চাওক কালাৰটো কি ধুনীয়া হৈছে আৰু সুগাৰ সিৰাপখিনিও উতলিছে। এইখিনি অলপ আঠা আঠা হৈছে। এতিয়া আৰু 1 মিনিট মান সময় এনেকৈ লৰাই লৈছো আৰু গেছটো অফ কৰি দিছো। এতিয়া এখন কেৰাহী পাতি দিছো আৰু কেৰাহীখন গৰম হ'বলৈ দিছিলো। এতিয়া ইয়াত মই আধা কাপতকৈ অলপ কম, মানে 4 ভাগৰ 3 ভাগ সুজি লৈছো। এই সুজিখিনি মই মিক্সিত পিছি লৈছিলো। সুজিবিলাক মোৰ অলপ ৰাফ আছিলে। সুজিখিনি একেবাৰে পাউডাৰ টাইপো কৰিব নালাগে আৰু এইখিনি এতিয়া মই 1 বা 2 মিনিট সময়ৰ কাৰণে এনেকৈ ভাজি লম। ইয়াত মই একো ঘিউ ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। বহুত বেছি ভাজিবও নালাগে বা ৰঙচুৱাও হ'ব নালাগে। এইখিনি হৈ গৈছে। ইয়াত এতিয়া মই গাখীৰখিনি দিম। আমি সদায় গাখীৰ সুজি ডাবলকৈ ল'ব লাগে। যেহেতু মই ইয়াত 4 ভাগৰ 3 কাপ সুজি লৈছিলো, সেই কাৰণে ইয়াত মই গাখীৰ 1.5 কাপ ইউজ কৰিছো। গাখীৰ দিওতে ইয়া গেছটো একেবাৰে কমাই লৈছো আৰু এইখিনি কন্টিনিউ এনেদৰে লৰাই থাকিব। প্ৰথমে মই ইয়াত 1 কাপ গাখীৰ দিছিলো, এতিয়া আকৌ বাকি আধা কাপো দি দিছো। মুঠতে মোৰ 1.5 কাপ গাখীৰ ইয়াত ব্যৱহাৰ হ'ল। আপোনালোকে যদি 1 কাপ সুজি লয় তেতিয়া হলে 2 কাপ গাখীৰ ইউজ কৰিব আৰু এইখিনি পুৰা ভালদৰে মিলাই লৈছো। ইয়াত এই গোটা নিচিনাবিলাক একদম থাকিব নালাগিব, পুৰা মিহি হোৱালৈকে আমি লৰাই থাকিব লাগিব। আৰু এইটো চাওক সুজিয়ে গোটেই গাখীৰখিনি এবজৰ্ব কৰিলে আৰু এই গোটেই প্ৰচেছটো হ'বলৈ আমাক 3-4 মিনিট মান সময় লাগে। এতিয়া ইয়াত মই 2 চামুচ ঘিউ দি দিম। এয়া ঘিউ দি দিছো আৰু আকৌ ভালদৰে গোটেইখিনি মিক্স কৰি লম। আৰু ঘিউ দি দিয়াৰ লগে লগে এয়া কেৰাহীৰ পৰা গোটেইখিনি এৰাই আহিছে আৰু এই প্ৰচেছটো মোৰ প্ৰায় কমপ্লিট হৈছে। এয়া এইটো ৰেডি হৈ গৈছে। এতিয়া এইখিনি এটা থালত উলিয়াই লম। এতিয়া এখন ষ্টিলৰ কাঁহী লৈছো আৰু তাত আধা চামুচ ঘিউ লৈ ভালদৰে কাঁহীখনত সানি লৈছো আৰু ইয়াত এতিয়া আমি যিখিনি সুজিৰ মিশ্ৰণ তৈয়াৰ কৰিছিলো সেইখিনি দি দিম। এয়া সেইখিনি দি দিছো আৰু এইখিনি হাতেৰে চুব পৰাকৈ ঠাণ্ডা হ'বলৈ দিম। এইখিনি বহুত গৰম হৈ আছে, এনেকৈ বনাবলৈ বহুত দিগদাৰ হয়। এইখিনি ঠাণ্ডা হ'বলৈ দিম। এই মিশ্ৰণখিনি হাতেৰে চুব পৰাকৈ ঠাণ্ডা হৈ গৈছে। বহুত বেছি আমি ঠাণ্ডাও কৰিব নালাগে। এতিয়া এইখিনি বহুত ভালদৰে আমি মঠিব লাগিব। আমি যিমান ভালকৈ কোমলকৈ মঠিম সিমানেই গোলাপ জামু কেইটাও আমাৰ কোমল হ'ব। এয়া ভিডিওটো দেখুৱাৰ ধৰণে আপোনালোকে কৰিব। এনেদৰে হাতৰ তলুৱাৰে আপোনালোকে ঘঁহি ঘঁহি মঠিব। আৰু এইখিনি মঠি মোৰ প্ৰায় হৈ গৈছে। ইয়াত এতিয়া মই 2 চামুচ পাউডাৰ গাখীৰ দি দিছো। এই পাউডাৰ গাখীৰে বহুত ভাল বাইণ্ডিঙৰ কাম কৰে আৰু গোটেই মিক্সাৰটো ভালদৰে বান্ধি ৰখাত সহায় কৰে। সেই কাৰণে মই পাউডাৰ গাখীৰখিনি দিছো। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ পাউডাৰ গাখীৰ ল'ব পাৰে বা আপোনালোকৰ ওচৰত যদি পাউডাৰ গাখীৰ নাইও তেতিয়া এইটো স্কিপ কৰিব পাৰে। ইয়াত এতিয়া মই 1 চামুচ ঘিউ দি আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। যিমানেই ভালকৈ মঠিব গোলাপ জামু কেইটাও সিমানেই কোমল হয় আৰু এইটো প্ৰায় মোৰ ৰেডি হৈ গৈছে।
এতিয়া বলকেইটা ৰেডি কৰি ল'ম আৰু মোৰ প্ৰথম ইম্পৰ্টেণ্ট টিপটো দিবলৈ লৈছোঁ। আমি প্ৰথমতে হাতেৰে এনেকৈ ঘূৰণীয়া কৰি লৈছোঁ আৰু তাৰপিছত এনেকৈ হাতেৰে মুঠিয়াই লৈছোঁ। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট টিপ হয়। আমি এনেকৈ হাতেৰে হেঁচি হেঁচি মুঠিয়াই বনাব লাগিব। এনেই ঢিলা হাতেৰে বনাই থ'লে নহ'ব, কাৰণ তেতিয়া তেলত দিয়াৰ লগে লগে গোলাপ জামুকেইটা ফাটি যাব আৰু বলৰ ওপৰতো পূৰা মিহি হ'ব লাগিব। মানে ইয়াত অকণো ক্ৰেক থাকিব নালাগিব। আপোনালোকে বনাই চাব, যদি বনাই থাকোঁতে ফাটি যোৱা দেখে তেতিয়াহ'লে আকৌ মিক্স কৰি আকৌ বনাব। এইটো মোৰ পূৰা পাৰফেক্ট হৈছে। ইয়াত ওপৰত একো আঁচ বা একো ফাট নাই। একেদৰে মই বাকীকেইটাও বনাই লওঁ। আপোনালোকে এনেকৈ মিক্সাৰটো বনাই থাকোঁতে যদি ঠাণ্ডা হৈ যায় তেতিয়া অলপ কুহুমীয়া গাখীৰ দি মিক্স কৰি ল'ব। আৰু এইখিনি মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া মই ফ্ৰাই কৰি ল'ম। এতিয়া এখন কেৰাহীত অলপ ৰিফাইন তেল দি গৰম হ'ব দিছিলোঁ। তেলখিনি বহুত বেছি গৰমো হ'ব নালাগে আৰু একেবাৰে ঠাণ্ডাও হ'ব নালাগে। তেলখিনি মিডিয়াম গৰম কৰিলেই হ'ব আৰু গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ। এটা টুকুৰা দি চাইছিলোঁ, তেলখিনি একদম পাৰফেক্ট আছে। এতিয়া ইয়াত মই 5টামান লালমোহনৰ বল দি দিম আৰু এয়া চাওক মই বলকেইটা দি দিছোঁ। আৰু মোৰ ছেকেণ্ড ইম্পৰ্টেণ্ট টিপটো মই এতিয়া ইয়াতে দিম। আৰু সেই ইম্পৰ্টেণ্ট টিপটো হৈছে এইটোৱে, যাতে আমি বলকেইটা দিয়াৰ পিছত 1 মিনিটমান সময়লৈকে একেবাৰে লৰাবই নালাগে। এয়া চাওক বলকেইটা দিয়াৰ পিছত মই একো কৰা নাই। এনেকৈয়ে আমি 1 মিনিটমান সময় থাকিব দিম। তাৰপিছত চামুচেৰে আমি লাহে লাহে লৰাই ল'ম। বলকেইটা আমি তেলত দিয়াৰ লগে লগে যদি আমি লৰাই দিওঁ তেতিয়া গোটেই বলকেইটা ফাটি যায়। গতিকে নফটাকৈ গোলাপ জামু বনোৱাৰ এইটোৱে এটা টিপছ যে আমি 1 মিনিটমান সময়লৈকে লৰাব নালাগিব। এতিয়া এখন চামুচ লৈ মই কাষৰ তেলবোৰ লাহে লাহে লৰাই দিছোঁ। চাওক মই এতিয়াও গোলাপ জামুকেইটাত হেতা লগোৱা নাই। আৰু এতিয়া 1 মিনিটমান সময় হৈ যোৱাৰ পিছত মই খুব লাহে লাহে ইয়াৰ চামুচেৰে এবাৰ মাত্ৰ উল্টাই দিছোঁ। এই বলকেইটা মই 2-3 মিনিটমান সময়ৰ কাৰণে ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰাখিছোঁ। আপোনালোকে একেবাৰে ল' কৰিও নিদিব, তেতিয়া সিজিবলৈ বহুত টাইম লাগিব। আৰু একেবাৰে হাই কৰি দিলেও কি হ'ব, ওপৰটো পূৰা ৰঙচুৱা হোৱাকৈ সিজিব কিন্তু ভিতৰটো টাইট হৈ থাকে। আৰু এই টিপছটো আপোনালোকে ফ'ল' কৰিবই। মই আপোনালোকক 100% কৈছোঁ, গোলাপ জামু কেতিয়াও নাফাটে। এতিয়া মই হেতাখনে লাহে লাহে লৰাই দিছোঁ আৰু এয়া চাওক ৰঙচুৱা হৈছেই। এতিয়া এখন হেতাৰে মই উঠাই দেখুৱাইছোঁ। চাওক এটাও মোৰ লালমোহনৰ বল ফটা নাই। কিমান পাৰফেক্ট হৈছে নহয়নে? এইখিনি এতিয়া মই এখন প্লেটত উলিয়াই ল'ম আৰু একেদৰে মই ছেকেণ্ড বেটছটো ফ্ৰাই কৰি ল'ম। তেলখিনি যদি বহুত বেছি গৰম হৈ গৈছে তেতিয়া গেছৰ ফ্লেমটো ল' কৰি দিব। আৰু এতিয়া বলকেইটা মই আকৌ দিছোঁ। এইটো ছেকেণ্ড বেটছ। এইবাৰ মই ইয়াত 7টা বল দিম। আৰু এনেকৈ বল দিওঁতে এটা কথা আপোনালোকে মনত ৰাখিব, যাতে বলকেইটা আমি ডাইৰেক্ট ওপৰৰ পৰা নিদিওঁ, এনেকৈ চাইডে চাইডে কাষৰ পৰা দিব লাগে। আকৌ এইখিনি মই 1 মিনিটমান সময়লৈকে নলৰাওঁ। 1 মিনিটমানৰ পিছত মই চামুচেৰে এয়া লাহে লাহে মই মাত্ৰ এবাৰ লুটিয়াই দিছোঁ। তাৰপিছত আকৌ মই আগৰ প্ৰচেছৰ দৰে 2-3 মিনিটমান সময়ৰ কাৰণে আকৌ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম। আপোনালোকে এই দুইটা টিপছ ফ'ল' কৰিবচোন। গোলাপ জামু কেতিয়াও নাফাটে আৰু কেতিয়াও টান নহয়। মুঠতে আমি বলবোৰ তেলত দিয়াৰ 1 মিনিটমান সময়লৈকে লৰাব নালাগে। আৰু যোনখিনি আমি চুজিৰ মিশ্ৰণ তৈয়াৰ কৰি লওঁ সেইখিনি খুব ভালদৰে ঘঁহি মঠিব লাগিব আৰু বলবোৰৰ ওপৰত একদম ফাট থাকিব নালাগিব। এইখিনি এতিয়া হৈ গৈছে। এতিয়া এইখিনি উলিয়াই লৈছোঁ আৰু নেক্সট প্ৰচেছটোলৈ এতিয়া যাম। চুগাৰ চিৰাপখিনি মোৰ ঠাণ্ডা হৈ গৈছিলে, সেইখিনি অলপ গৰম কৰি লালমোহনৰ বলকেইটা এয়া দি দিছোঁ। আৰু এতিয়া আটাইতকৈ 3 নম্বৰ ইম্পৰ্টেণ্ট টিপটো দিবলৈ লৈছোঁ। সেইটো হৈছে লালমোহনকেইটা এনেকৈ চুগাৰ চিৰাপত দিয়াৰ পিছত মই 1 মিনিটমান সময়ৰ কাৰণে এইখিনি উতলাই ল'ম আৰু উতল অহাৰ পিছত গেছটো অফ কৰি 2 ঘণ্টাৰ কাৰণে এইখিনি ঢাকি থ'ম। এইখিনি উতল আহিলে এই টিপটো আপোনালোকে ফ'ল' কৰিবচোন। তেতিয়া লালমোহন কোমল আৰু জুচি আৰু ধুনীয়াকৈ ফুলিব। আৰু এয়া 2 ঘণ্টাৰ পিছত দেখুৱাইছোঁ। চাওক বহুত ধুনীয়াকৈ ৰসখিনি ভিতৰলৈকে সোমাইছে আৰু লালমোহনখিনিও বহুত ধুনীয়াকৈ ফুলিছে। আৰু লালমোহনকেইটা এখন প্লেটত উলিয়াই লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। ৰেচিপিটো যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰিব। লগত থকা বেল আইকনটো ক্লিক কৰিব, যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পায়। টিল দেন বাই বাই।